ওম সাইৰাম সাইসত চৰিত্ৰৰ 10ম অধ্যায়ত আমি পাওঁ বাবাই কোট হৈছিলে সাই বাবাৰ বিছনাৰ চালপিৰাখন শিৰডিত তেওঁৰ অৱস্থান তেখেতৰ শিক্ষা এই 10ম অধ্যায়ত হেমন্ত পন্তই উত্থাপন কৰিছে যে প্ৰেম ভাৱেৰে সাই বাবাক কেৱল স্মৰণ কৰক তেখেতে সদায় আত্মস্থ অৱস্থাত সকলোৰে হিত আৰু মংগল কাৰ্যত নিয়োজিত থাকে যদি আমি গুৰুৰ ওপৰত বিশ্বাস ৰাখো তেনেহলে আমাৰ ভাগ্য ভালৰ পিনে বদলি কৰি দিব পাৰে যিদৰে ভৱসমুদ্ৰ পাৰ হ'বৰ কাৰণে নাৱৰীয়াৰ ওপৰত আমি ভৰসা কৰিব লাগে ঠিক তেনেদৰে জীৱনৰ এই বাটচৰা পাৰ হ'বলৈকো আমি সৎগুৰুৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে ভক্তৰ ব্যাকুলতা আৰু ভক্তিৰ পিনে সৎগুৰুৰ সম্পূৰ্ণ দৃষ্টি থাকে জ্ঞান আৰু আনন্দ দান কৰি তাক পৰিপূৰ্ণ কৰি তোলে নানা চাহেব বেংগালে বাবাৰ কাৰণে এখন 4 হাত দীঘল আৰু মাত্ৰ 1 বেগেট বহল এখন তক্তা বাবাৰ শুৱাৰ বাবে যোগাৰ কৰি দিছিলে বাবাই সেইখন আকৌ মজিয়াত নাপাৰি মছজিদৰ আগচালিৰ লগত পুৰণি ফটা কাপোৰ আৰু ৰছীৰে দুলনাৰ দৰে ওলমাই বাবাই শুবলৈ আৰম্ভ কৰিছিল তক্তাখনৰ ওপৰত আকৌ চাৰিওফালে 4 গছ চাকি জ্বলাই বাবা মাজতে শুইছিলে ৰছী আৰু ফটা কাপোৰৰ অৱস্থা এনেকুৱাই বেয়া আছিল যে বাবাৰ শৰীৰৰ ওজনটো দূৰৰে কথা এক টক ওলমি আছে সেইটোৱে হৈছে ডাঙৰ কথা তো বাবা কেনেকেনো শুইছিলে তাৰ ওপৰত কেনেকেনো উঠিছিলে তাকে চাবলৈ বহুত ভক্ত মছজিদলৈ গৈছিলে তাৰ পিছত বাবা যেতিয়া গম পালে কেৱল সেই প্ৰক্ৰিয়া চাবৰ বাবে বহুত মানুহ মছজিদলৈ মনে মনে গৈছিল চাবলৈ তো বাবাৰ এদিন বিৰাটেই বেয়া লাগিল আৰু সেই তক্তা টুকুৰা টুকুৰকে ভাঙি পেলালে অষ্টসিদ্ধি বাবাৰ আয়তাধীন আছিল কিন্তু তাৰ বাবে তেওঁ আগ্ৰহান্বিত নাছিল বা সেই অভ্যাসো কৰা নাছিল তেখেতৰ শুদ্ধ চিত্তৰ ফলত এই সকলো সিদ্ধি অতি স্বাভাৱিকভাৱে তেওঁ আয়ত্ত কৰিছিল এফালে হৃদয়েৰে অদিত্য ভাল পায় মানে সাজুজ্য আনফালে সংসাৰৰ নানা বিষয়ত বাবা জড়িত হৈ পৰে কোনোবা সময়ত বাবাই সকলোৰে ফালে স্নেহময় হৈ চায় আৰু কোনোবা সময়ত শিলগুটিও দলিয়ায় মাজে মাজে খুব গালিও দিয়ে সদায় নিৰ্দিষ্ট এখন আসনত বহে বাবা কলৈকো ফুৰিবলৈ নাযায় সাই বাবা চিন্তামুক্ত শান্ত অৰ্থ আৰু যশৰ আকাংক্ষাহীন আৰু ভিক্ষাজীৱী সকলৰ প্ৰতি তেওঁৰ ভালপোৱা আছিল অবিচ্ছেদ্য আৰু সম্পূৰ্ণ সাই বাবা আত্মজ্ঞানৰ ভাণ্ডাৰ আৰু স্বৰ্গীয় আনন্দৰে পৰিপূৰ্ণ সাই বাবাৰ এই ৰূপ আছিল দেৱমূৰ্তি যি অসীম অনন্ত অভিন্ন একক সত্য সকলো ব্ৰহ্মাণ্ড আৱৰি ব্যাপ্ত হৈ আছে এই সত্যই সাই বাবাৰ ৰূপ পৰিগ্ৰহ কৰিছিল যথাৰ্থ পুণ্যৱান আৰু সৌভাগ্যৱান সকলে এই ৰত্ন ভাণ্ডাৰ হাতে হাতে পাইছিল আনহাতে যিসকলে সাই বাবাৰ প্ৰকৃত মূল্য উপলব্ধি কৰিব নোৱাৰি কিন্তু এজন সাধাৰণ মানুহ হিচাপে গণ্য কৰিছিল তেওঁলোক সঁচাকৈয়ে হতভাগ্য সাই বাবাৰ পিতৃ মাতৃৰ পৰিচয় আজিলৈকে কোনেও নিৰ্ধাৰণ কৰিব পৰা নাই 16 বছৰ বয়সত প্ৰথমবাৰৰ বাবে সাই বাবাক শিৰডিত দেখা গৈছিল তাৰ পিছত 3 বছৰ থাকি আকৌ নোহোৱা হৈছিল নিজাম ৰাজ্যৰ ঔৰংগাবাদ জিলাৰ চান্দ পাটিলৰ বিয়াৰ যাত্ৰীৰ লগত সাই বাবাৰ আকৌ প্ৰত্যাৱৰ্তন হয় শিৰডিত 20 বছৰমান বয়সত হিন্দু মুছলমান সকলৰ বিৰোধ বৈষম্য ৰোধ কৰিবৰ বাবে বাবাৰ যেন জন্ম হৈছিল সেই উদ্দেশ্যে তেওঁ নিৰন্তৰ উপদেশ দিছিল যোন ৰাম সিয়ে ৰহিম একক আৰু অভিন্ন বিন্দু মাত্ৰ পাৰ্থক্য নাই তথাপি কিয় এই সম্প্ৰদায়ক বিভাজন আনি অৰাজকতাৰ সৃষ্টি হয় এইবোৰ মুখিমূৰ কৰিবৰ বাবে শিৰডিত সাই বাবাৰ আবিৰ্ভাৱ হৈছিল তথাকথিত বহু গুৰু আছে যোনে খঞ্জৰি বজাই দুৱাৰে দুৱাৰে গৈ নিজৰ সাধুত্ব দেখুৱাই ফুৰে শিষ্যসকলৰ কাণত মন্ত্ৰ উচ্চাৰণ কৰি অৰ্থ সংগ্ৰহ কৰে শিষ্যসকলক ধৰ্ম আৰু সদাচাৰ শিকোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোক নিজেই অসদাচাৰী আৰু অধৰ্মিক শিষ্যসকলৰ প্ৰতি সাই বাবাৰ মৰম আছিল গভীৰ গুৰু আছে দুই ধৰণৰ নিয়ত বা নিৰ্দিষ্ট আৰু অনিয়ত বা অনিৰ্দিষ্ট অনিৰ্দিষ্ট গুৰুসকলে উপদেশ দি আমাৰ মাজত নানা সদ্গুণৰ উন্মেষ ঘটায় চিত্ত শুদ্ধি কৰে আৰু মুক্তিৰ পথ দেখুৱাই দিয়ে কিন্তু নিয়ত গুৰুৰ সংস্পৰ্শলৈ আহিলে আমাৰ সকলো গুণ ভেদাভেদ জ্ঞান গুচি যায় আৰু তুমি এই বুধ জাগ্ৰত হৈ ব্ৰহ্মস্থিতি লাভ হয় কিন্তু যিসকলে আমাৰ আত্মদৰ্শনত সাহায্য কৰে আৰু ভৱসাগৰ পাৰ কৰি লৈ যায় সেইজনেই হৈছে প্ৰকৃত গুৰু সৎগুৰু আমাৰ সাই বাবা আছিল ঠিক তেনেধৰণেৰে এজন সৎগুৰু সাই বাবাৰ বিশালতা অবৰ্ণনীয়
সাই বাবাক দৰ্শন কৰিবলৈ যদি কোনোবা ভক্ত যায় তেখেতৰ অতীত বৰ্তমান ভৱিষ্যতৰ সকলোখিনি পুংখানুপুংখভাৱে বিৱৰণ বাবাই দিব পাৰিছিল সাই বাবাই প্ৰতিটো জীৱৰ মাজতে ব্ৰহ্মত্ব প্ৰত্যক্ষ কৰিছিল শত্ৰু মিত্ৰ সাই বাবাৰ ওচৰত একাকাৰ হৈ গৈছিল নিষ্প্ৰিয় চিত্তেৰে সাম্যভাৱ যুক্ত হৈ তেওঁ অন্যায়কাৰী সকলকো বাধিত কৰিছিল কোনো সন্দেহে তেখেতক চুব নোৱাৰিছিল বিপদে আপদে সাই বাবা সদায় একে ধৰণেৰে মায়াবন্ধ জীৱ বুলি তেখেতক ভাৱ হ'লেও আচলতে সাই বাবা আছিল জীৱন মুক্ত শ্ৰীটিৰ জনগণই সাই বাবাক ভগৱান ৰূপে গণ্য কৰিছিল তেওঁলোক যি কামতেই ব্ৰতী নাথাকক কিয় বাবাৰ গুণ গান গাই গোটেই সুন্দৰ দিন তেওঁলোকে কটাইছিল তেওঁলোকৰ কোনো উপাস্য দেৱতা নাছিল সাই বাবাকেই তেওঁলোকে সকলো মানি লৈছিল তেওঁলোক আছিল নিৰক্ষৰ কিন্তু তেওঁলোকৰ ভক্তি আৰু প্ৰেমেৰে বাবাৰ প্ৰতি তেওঁলোকৰ যি সুন্দৰ গীত তেওঁলোকৰ অন্তৰেৰে প্ৰকাশ পাইছিল সেয়া অতুলনীয় ভগৱানৰ ৬টা গুণ বৰ্ণনা কৰা হয় ঐশ্বৰ্য বীৰ্য যশ শ্ৰী জ্ঞান আৰু বৈৰাগ্য সাই বাবাৰ ভিতৰত এই গোটেইকেইটা জ্ঞানেই বিদ্যমান ভক্তসকলৰ কল্যাণৰ অৰ্থে তেখেতে এই মনুষ্য এই ৰক্ত মাংসৰ শৰীৰটোলৈ অৱতাৰ ৰূপে আহিছিল এনেকুৱাই বিস্ময়কৰ তেওঁৰ মহিমা আৰু কৰোণা আছিল নহ'লে তেওঁক কেনেকৈ মানুহে জানিব পাৰে ইন্দ্ৰিয় বাসনাৰ প্ৰতি সাই বাবাৰ বিন্দু মাত্ৰও অনুভূতি নাছিল চেতনাও নাছিল খাইছিল কিন্তু সোৱাদে নাছিল যি দেখিছিল তাত কোনো ঔৎসুক ভোগ নকৰিছিল কাম প্ৰবৃত্তিত তেখেত হনুমানৰ দৰে ব্ৰহ্মচাৰী আছিল একোতেই তেখেতৰ আসক্তি নাছিল তেওঁ আছিল শুদ্ধ চৈতন্য য'ত কাম ক্ৰোধ সকলো ঋতু প্ৰশমিত হয় এক কথাত ক'বলৈ গ'লে সাই বাবা আছিল শুদ্ধ নিৰাসক্ত আৰু মুক্ত তাৰে এটা উদাহৰণ কওঁ দেই নানাৱলী নামৰ এজন বাবাৰ ভক্ত আছিলে এদিন বাবা বহি আছিলে বাবাৰ আসনত তেখেতে নানাৱলীয়ে গৈ বাবাক ক'লে বাবা তুমি উঠাচোন মই অকণ তোমাৰ জেগাত বহোঁ বাবাই ধুনীয়াকৈ উঠি দিলে বহিলে অলপ সময় বহাৰ পিছত আকৌ ক'লে ঠিক আছে বাবা মোৰ হৈ গ'ল বহা এতিয়া তুমি বহা ধুনীয়াকৈ বাবাই ওকে মানে তাতে ধুনীয়াকৈ বাবাই সন্মতি জনাই বাবা আকৌ নিজৰ স্থানত গৈ বহিলে আপুনি চিন্তা কৰি চাওক কোনো ধৰণৰ মান অভিমানৰ কোনো কথাই নাছিল বাবাৰ এই নানাৱলীয়ে বাবাক ইমানেই ভাল পাইছিল যে বাবাৰ দেহবসানৰ ১৩ দিনৰ পিছতেই তেখেতে শেষ নিশ্বাস ত্যাগ কৰে সাই বাবাই সাধাৰণ মানুহৰ দৰে আচৰণ কৰিলেও কামৰ মাজতেই সাই বাবাৰ অসাধাৰণ বুদ্ধিমত্তা আৰু দক্ষতাৰ পৰিচয় পোৱা গৈছিল সাই বাবাই যি কৰে কেৱল ভক্তসকলৰ কল্যাণৰ অৰ্থে সাই বাবাই কোনো যৌগিক আসন শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়া বা যাগ যজ্ঞৰ পৰামৰ্শ ভক্তসকলক দিয়া নাছিল কোনো গুপ্ত মন্ত্ৰও শিষ্যৰ কাণত দিয়া নাছিল বাবাই কেৱল কৈছিল কেৱল চাই চাই নাম ল'বলৈ যদি তাকে কৰা তোমাৰ সকলো শিকলিৰ বান্ধ খোল খাব তুমি মুক্তি পাবা বা আমি মুক্ত হ'ম পঞ্চাংগীৰ মাজত বহি মন্ত্ৰপাঠ আহুতি প্ৰদান অষ্টাংগ যোগ সাধনা ইত্যাদি কেৱল ব্ৰাহ্মণসকলৰ বাবেহে সম্ভৱ অন্যান্য শ্ৰেণীৰ বাবে সেয়া কাৰ্যকাৰী নহয় মনৰ প্ৰধান কৰ্মই হৈছে চিন্তা কৰা চিন্তাৰ অবিহনে মন মুহূৰ্ত মাত্ৰও থাকিব নোৱাৰে যদি মনৰ মাজত কিবা ইন্দ্ৰিয় ভোগৰ বস্তু ৰাখা হয় তেতিয়া সেই চিন্তাই আহি থাকিব যদি গুৰুক ৰাখা হয় তেতিয়া সেই গুৰুকেই চিন্তা কৰিব সাই বাবাৰ মহত্বৰ কথা আমি সকলোৱে মনোযোগ দি শুনো আমাৰ ভাল লাগে আমি যে এয়া সাই বাবাৰ কথা শুনিছোঁ মন দি পঢ়িছোঁ সৎচৰিত্ৰ এয়াই হৈছে বাবাক স্মৰণ কৰা মনন আৰু কীৰ্তনৰ খুব স্বাভাৱিক ৰীতি সাধুসকলৰ কাহিনী শুনা মানে তেওঁলোকৰ সংগ লাভ কৰা এই সৎসংগৰ কিন্তু মহিমা অসীম আমাৰ দেহ সচেতনতা আৰু অহংকাৰ ইয়াতেই ম্লান পৰি যায় জীৱন মৃত্যুৰ চক্ৰ ধ্বংস হৈ পৰে ইন্দ্ৰিয় বস্তুৰ প্ৰতি আমাৰ অনাসক্তি ইয়াতেই নিশ্চিতভাৱে বাঢ়ে আৰু সুখ দুখৰ প্ৰতি উদাসীনতা আহে আধ্যাত্মিক পথত আগুৱাই দিয়ে এই উদ্দেশ্যতে সাধুসন্তসকলে পৃথিৱীত আৱিৰ্ভূত হয় কেৱল ভক্তৰ কল্যাণৰ অৰ্থে পূৰ্বজন্মৰ সঞ্চিত পুণ্যৰ বাবেই আমি এই জন্মত সাই বাবাৰ শৰণাপন্ন হ'ব পাৰিছোঁ বাবাৰ চৰণত আশ্ৰিত হ'ব পাৰিছোঁ ওম সাই ৰাম